নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে হ'ব সুৰংগ পথ। ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। 18,600 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ। 15.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। ব্ৰহ্মপুত্ৰৰ 32 কিলোমিটাৰ গভীৰতাত নিৰ্মাণ হ'ব এই সুৰংগ পথ। গহপুৰ আৰু নুমলীগড় সংযোগ কৰিব এই সুৰংগ পথে। পথৰ দূৰত্ব 240 কিলোমিটাৰৰ পৰা 34 কিলোমিটাৰলৈ হ্ৰাস পাব আৰু 6 ঘণ্টাৰ পৰা 30 মিনিটলৈ হ্ৰাস পাব যাত্ৰাৰ সময়। এই 4 লেনযুক্ত সুৰংগ পথৰ লগতে থাকিব ৰেলপথ। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। নতুনকৈ অসমত 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰবাৰ অসমত বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি। অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন। যোগ্য যুৱক যুৱতীয়ে এতিয়াৰ পৰাই অনুশীলন আৰম্ভ কৰক। আৰক্ষী বিভাগত দিয়া হ'ব শীঘ্ৰেই নিযুক্তি। অসমত পুনৰবাৰ বিজেপি চৰকাৰ আহিলেই এই নিযুক্তি দিয়া হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত মৰাণৰ ৰাজপথত অৱতৰণ কৰিলে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান। আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মৰাণত হোৱা এয়াৰ শ্বক তুচ্ছ তাচ্ছিল্য গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে আজিৰ তাৰিখত বিমানবন্দৰত একাপ চাহৰ দাম 150 টকা। অত্যাধিক হাৰত বৃদ্ধি পাইছে বিমানৰ ভাড়া। সাধাৰণ জনতা বিমানত উঠিব নোৱাৰে। ৰাজপথত বিমান নামিছে কিন্তু সাধাৰণ জনতা বিমানত উঠিব নোৱাৰে। এয়া কেনেধৰণৰ উন্নয়ন? এয়া কিবা উন্নয়ন হ'ল নেকি? মৰাণৰ ৰাজপথত যুদ্ধ বিমানৰ অৱতৰণক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। অহাবাৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান। এটাও অবৈধ বাংলাদেশীক অসমত থাকিবলৈ দিয়া নহ'ব। শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ অভিযান। ৰাজ্যত চলা উচ্ছেদ অভিযানক লৈ পুনৰ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমক ৰঙা চকুৰে চোৱাসকলক মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। উন্নয়ন আৰু বিকাশেৰে সেইসকলক দিয়া হ'ব প্ৰত্যুত্তৰ। অসমত বিকাশৰ যাত্ৰা কেতিয়াও থমকি নৰয়। অসমত এই পৰ্যন্ত 1.5 লাখ বিঘা বেদখলকৃত ভূমি উচ্ছেদ কৰা হৈছে আৰু অহাবাৰ 5 লাখ বিঘা ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান। এটাও অবৈধ বাংলাদেশীক থাকিবলৈ দিয়া নহ'ব আৰু শেষৰটো বাংলাদেশী বিতৰণ নকৰা পৰ্যন্ত চলি থাকিব উচ্ছেদ অভিযান। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ হিয়াৰামঠু জুবিন গাৰ্গক লৈ ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত আহিল জুবিন সন্দৰ্ভত ৰচনা। ৰচনাৰ বিষয় মানৱ দৰদী শিল্পী জুবিন গাৰ্গ। হিয়াৰামঠু জুবিন গাৰ্গক লৈ ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত আহিল জুবিন সন্দৰ্ভত ৰচনা। ৰচনাৰ বিষয় মানৱ দৰদী শিল্পী জুবিন গাৰ্গ। মানৱ দৰদী শিল্পী আখ্যা দিয়াৰ কাৰণ বৰ্ণনা কৰিব দিলে শিক্ষাৰ্থীক। অসমীয়া বিষয়ৰ কাকতৰ 15 খ নং প্ৰশ্নত জুবিনক লৈ ৰচনা। উল্লেখযোগ্য যে শনিবাৰে আছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ অসমীয়া বিষয়ৰ পৰীক্ষা আৰু অসমীয়া বিষয়ৰ পৰীক্ষাৰ
পৰীক্ষাৰ প্ৰশ্ন কাকতৰ 15 নং প্ৰশ্নত জুবিন গাৰ্গক লৈ ৰচনা লিখিবলৈ দিলে পৰীক্ষাৰ্থীসকলক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ শোকাবহ ঘটনা, পথাৰত খান্দি থোৱা গাঁতত পৰি 3 শিশুৰ মৃত্যু, গোৱালপাৰাৰ মাটিয়াত ভয়ংকৰ অঘটন। গোৱালপাৰাৰ মাটিয়াত ভয়ংকৰ অঘটন, পথাৰত খান্দি থোৱা গাঁতত পৰি মৃত্যু হৈছে 3গৰাকী শিশুৰ। নিহত হৈছে জানিব চাংমা, নেহা চাংমা আৰু আয়ুষ মাৰাক। আৰু ইয়াৰে জানিব চাংমা আৰু নেহা চাংমা ভাই ভনী। খেলি থকাৰ সময়তে হঠাৎ গাঁতত পৰি যায় এই শিশুকেইটা। গোৱালপাৰাৰ মাটিয়া 1 নম্বৰ কেম্পত সংঘটিত হৈছে এই শোকাবহ ঘটনা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত শুনানি। 16 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে। অসম বিজেপিয়ে পোষ্ট কৰা এটা বিতৰ্কিত ভিডিঅ'ক লৈ উচ্চতম ন্যায়ালয়ত এই শুনানি সম্পন্ন হ'ব বা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ সংখ্যালঘু সম্প্ৰদায়ক মুখ্যমন্ত্ৰীয়ে অসাংবিধানিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল একাধিক আবেদন। আৰু এই সন্দৰ্ভত অহা 16 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত পুনৰ ভয়ংকৰ ঘটনা, চিকিৎসালয়ৰ পৰা চুৰি হৈছে এগৰাকী 3 বছৰীয়া শিশু। এগৰাকী মহিলাই শিশুটিক লৈ যোৱাৰ অভিযোগ। বাতৰি প্ৰস্তুত কৰা সময়লৈকে শিশুটিক উদ্ধাৰ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে। CCTVত বন্দী হৈছে শিশু চুৰিৰ সমগ্ৰ দৃশ্য। আৰু এই সমগ্ৰ ঘটনাক লৈ জোৰদাৰ তদন্ত আৰম্ভ গুৱাহাটী মহানগৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীবাসীলৈ ভাল খবৰ, গুৱাহাটীত আৰম্ভ হ'ল আৰু 100খন গ্ৰীণ বাছ। গুৱাহাটীত 100খন গ্ৰীণ বাছৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। গুৱাহাটীবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপহাৰ। প্ৰধানমন্ত্ৰীয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় চমুকৈ PM ই-বাছ সেৱা আঁচনিৰ অধীনত গুৱাহাটীত 100খন গ্ৰীণ বাছৰ শুভ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰ্চুৱেলি নাগপুৰৰ 50খন, ভৱনগৰৰ 50খন আৰু চণ্ডীগড়ত 25খন ই-বাছৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে গুৱাহাটীৰ 100খন বাছৰ ভিতৰত গ্ৰীণ কৰিডৰ খানাপাৰাৰ পৰা ধাৰাপুৰ আৰু বশিষ্ঠৰ পৰা ধাৰাপুৰলৈ চলিব। বাকী 40খন বাছ গুৱাহাটীৰ পৰা মিৰ্জা, নলবাৰী, বাইহাটা, মঙলদৈ আৰু জাগিৰ ৰোডলৈ চলিব বুলি জানিবলৈ দিয়ে। ইপিনে এই গ্ৰীণ বাছৰ ভাড়া বৰ্তমান গুৱাহাটী মহানগৰীত চলি থকা ইলেক্ট্ৰনিক বাছৰ যি নিৰিখ নিৰ্ধাৰণ কৰা হৈছে সেই একেই নিৰিখে থাকিব। বৰ্তমান থকা 371খন ইলেক্ট্ৰনিক বাছৰ বাবে থাকিবলগীয়া পৰ্যাপ্ত আন্তঃগাঁথনি আছে এই বাছসমূহত। তদুপৰি চাৰ্জিং ষ্টেচন, ছাৰ্ভিচিং ষ্টেচন, ৱৰ্কশ্বপ পৰ্যাপ্ত পৰিমাণৰ আছে যদিও আৰু উন্নত কৰাৰ ব্যৱস্থা কৰিব। পৰৱৰ্তী খবৰ, অসম বিজেপিৰ ছ'চিয়েল মিডিয়া পেজৰ বিৰুদ্ধে এজাহাৰ দাখিল। কৰ্ণাটকত যুৱ কংগ্ৰেছে দাখিল কৰিছে এজাহাৰ। সামাজিক মাধ্যমত অসম বিজেপিয়ে ঘৃণা বিয়পাৰ অভিযোগ উত্থাপন কৰি অসম বিজেপিৰ IT চেলৰ বিৰুদ্ধে এজাহাৰ দাখিল যুৱ কংগ্ৰেছৰ। অসম বিজেপিৰ ছ'চিয়েল মিডিয়া পেজৰ বিৰুদ্ধে এজাহাৰ দাখিল। কৰ্ণাটকত যুৱ কংগ্ৰেছে দাখিল কৰিছে এজাহাৰ। সামাজিক মাধ্যমত অসম বিজেপিয়ে ঘৃণা বিয়পাৰ অভিযোগ। বাংগালুৰুৰ হাইগ্ৰাউণ্ড আৰক্ষী থানাত বিজেপিৰ IT চেলৰ বিৰুদ্ধে গোচৰ ৰুজু। অসম বিজেপিৰ IT চেলে সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ। উল্লেখযোগ্য যে বিজেপিয়ে ছ'চিয়েল মিডিয়াত আপলোড কৰা এটা ভিডিঅ'ক লৈ দেশজুৰি বিতৰ্ক হৈছিল। আৰু এই সন্দৰ্ভত অসম বিজেপিৰ ছ'চিয়েল মিডিয়া পেজৰ বিৰুদ্ধে এজাহাৰ দাখিল যুৱ কংগ্ৰেছৰ।